দুধনৈৰ কাকলি হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যন। ঘাতক নিৰ্মল কলিতাক লগত লৈ হত্যাকাণ্ডৰ নাটকীয় ৰূপ। সময় ৩ নৱেম্বৰৰ বিয়লি দুধনৈৰ মাটিয়াৰ মুজকুৰিত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্মল কলিতা নামৰ এইজন যুৱকে ৰাজপথতে দাৰে ঘপিয়াই হত্যা কৰিছিল কাকলি খাউদ নামৰ যুৱতীগৰাকীক। প্ৰথমে কাকলি খাউদৰ ডিঙিত দাৰে আক্ৰমণ কৰিছিল নিৰ্মলে। প্ৰথম ঘাপতে মাটিত ঢলি পৰা কাকলিৰ মূৰত উপৰ্যুপৰি দাৰে আক্ৰমণ কৰিছিল পাষাণ নিৰ্মল কলিতাই। তাৰ পাছত ৰাজপথতে কাকলি কলিতাৰ মৃতদেহ পেলাই থৈ পলায়ন কৰিছিল নিৰ্মলে। কাপোৰ আছিল দিয়া আৰু মোৰ পায়েল দিয়া আছিল দিবাইছিল। তাৰপিছত মোক প্ৰশ্ন কৰিছে তোক কি বস্তু লাগে কৈছিল, কি হ'ল তোৰ? তাৰপিছত আৰু 2 দিনমান আগতে কৈছিল যা তই বি খাই মৰবি গৈছিল। এতিয়া আছিল এতিয়া থাকাতে মই দাউদে খাপাই দিছোঁ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি লগে লগে খবৰ দিছিল দুধনৈ আৰক্ষীক। প্ৰাথমিক অনুসন্ধানৰ পাছতে ধাননি পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘাতক নিৰ্মলক। প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই কাকলি খাউদক হত্যা কৰিছিল প্ৰেমিক নিৰ্মল কলিতাই। এই নিৰ্মল কলিতা বুলি ল'ৰাজনে যিটো হত্যাকাণ্ড সংঘটিত কৰিলে কাকলি খাউদ বুলি 26 বছৰীয়া ছোৱালীজনীক, যে সিহঁতৰ মাজত এটা প্ৰেমজনিত সম্পৰ্ক আছিল। যোৱা কিছু বছৰ ধৰি প্ৰেমজনিত এটা মতানৈক্যৰ সৃষ্টি হয় আৰু সেই প্ৰেমজনিত বিৰোধৰ বাবে মতানৈক্যৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আজি আমাৰ আগত মানে স্পষ্টীকৰণ দিয়ে। অৱশেষত বৃহস্পতিবাৰে ঘাতক নিৰ্মল কলিতাক লগত লৈ ঘটনাৰ নাটকীয় ৰূপ দিয়ে দুধনৈ আৰক্ষীয়ে। হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়ত উপস্থিত থাকে দণ্ডাধীশ দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক। এটা পুতলাক যুৱতীগৰাকীৰ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰি ঘটনাৰ চিন ৰিক্ৰিয়েশ্যন কৰে তদন্তকাৰী আৰক্ষীৰ দলে। ঘাতক তথা প্ৰেমিক নিৰ্মলে আৰক্ষীৰ সন্মুখত এফালৰ পৰা দেখুৱাই গ'ল ৩ নৱেম্বৰৰ বিয়লি প্ৰেমিকা কাকলিক কিদৰে তাৰে নিৰ্মমভাৱে ঘপিয়াই হত্যা কৰিছিল। তেওঁ কোৱা মতে আৰু প্ৰেমজনিত এটা সম্পৰ্ক আছিল দুজনৰ মাজত আৰু ছোৱালীজনীয়ে যোৱা কিছুদিন ধৰি মানে তেওঁ এভইড কৰি চলিছিল। সেইবাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিলে বুলি ক'লে। উপৰ্যুপৰি তেওঁ আজি কোৱা মতে তেওঁ দাৰে উপৰ্যুপৰি 6-7 ঘাপমান মাৰিছে পিছ মূৰত ছোৱালীজনীৰ। দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।